বিহু নৃত্য শিকিবলৈ ৰঙিয়ালৈ আহিছে কলম্বিয়াৰ তিনি যুৱতী। অসমৰ বাপতি সাহোন বিহুৰ প্ৰতি আকৃষ্ট সুদূৰ কলম্বিয়াৰ যুৱতী। বিহু নৃত্য শিকিবলৈ উপস্থিত হৈছে ৰঙিয়াত। বিহু এতিয়া বিশ্ব দৰবাৰত উজ্জ্বলি উঠিছে। তাৰ এই প্ৰমাণ এই তিনিগৰাকী কলম্বিয়াৰ যুৱতী। নাম ক্লাউৰিয়া, লিটা আৰু আয়েস্কা। বিগত 9 দিন ধৰি তিনি যুৱতীয়ে কটাইছে গুৱাহাটীৰ গেম ভিলেজৰ ওচৰত থকা কোহৰাজ কলাকেন্দ্ৰৰ স্বত্বাধিকাৰী তথা প্ৰশিক্ষক গায়ত্ৰী বৰাৰ লগত যোগাযোগ কৰি তিনি যুৱতীয়ে সুদূৰ কলম্বিয়াৰ পৰা আহিছে বিহু নৃত্য শিকিবলৈ। দেওবাৰে ৰঙিয়াৰ শিৱ মন্দিৰ প্ৰাংগণত সন্দীপ কলিতা সমন্বয়ী কলাকেন্দ্ৰৰ উদ্যোগত চলি থকা বিহু নৃত্য প্ৰশিক্ষণত উপস্থিত হয় তিনি কলম্বিয়ান যুৱতী। বিহুৰ তালে তালে কঁকাল ভাঙি নাছিলে তিনি কলম্বিয়ান যুৱতীয়ে অসমীয়াৰ মৰম স্নেহ পাই নিজকে ধন্য বুলি মন্তব্য কৰে। লগতে সমগ্ৰ অসমবাসীক ধন্যবাদ জনায়। উল্লেখযোগ্য যে কলম্বিয়াৰ পৰা অহা 4গৰাকী যুৱতী বিহু নৃত্য শিকিবলৈ আহিছিল যদিও তাৰে মাজৰ এগৰাকী যুৱতী বিশেষ কাৰণত নিজ দেশলৈ উভতি যায়। ৰঙিয়াৰ শিৱ মন্দিৰ প্ৰাংগণত চলা বিহুৰ প্ৰশিক্ষণত তিনি কলম্বিয়ান যুৱতীৰ বিহু নৃত্য চাবলৈ হেতাও পৰা লাগিছে ৰাইজৰ। ধন্যবাদ। সন্দীপ কলিতা সমন্বয় কলাকেন্দ্ৰৰ উদ্যোগত আয়োজন কৰা 7ম বাৰ্ষিক বিহু নাচ কৰ্মশালাৰ আমাৰ আজি একচুৱেলি সৌভাগ্যৰ দিন। সুদূৰ বিদেশৰ পৰা অহা কলম্বিয়াৰ পৰা অহা তিনিগৰাকী নৃত্য শিল্পী আমাৰ মাজত আজি আছে। ইয়াত আমাৰ লগত একেলগে লগ লাগি আখৰা কৰিছে বিহুৰ নাচ। কি সুন্দৰ প্ৰদৰ্শন। আমাৰ গুৱাহাটীত আহি তেওঁলোকে মোৰ ভণ্টি গায়ত্ৰীৰ ওচৰত তেওঁলোকে ট্ৰেইন আপ কৰিছে, গোটেইখিনি শিকিছে। আজি ভালেকিনৰ পৰা শিকি আছে, আজি ৰঙিয়ালৈ আহিছে। গতিকে আমাৰ কাৰণে সঁচাকৈ গৌৰৱৰ বিষয় আৰু আমি সঁচাকৈ সৌভাগ্যৱান। তেনেকৈ বিদেশৰ শিল্পী আহি পেলাই আমাৰ লগত এনেকৈ নাচ গান কৰিছে, নাচিছে, বিহু নাচিছে, বৰ সুন্দৰকৈ নাচিছে। গতিকে আমি আশা কৰিছোঁ এনেকৈ কৃষ্টিটো সংস্কৃতিটো মানে আমাৰ ৰোটেশ্যন হওক, এক্সচেঞ্জ হওক। আমি সঁচাই আশাবাদী আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ তেওঁলোকক আমাৰ ফালৰ পৰা। So we came today to Rongia. It's a beautiful place. The people is amazing. We feel very welcome, and to see everyone dancing, it really warms our hearts. We're very happy to be here. Thank you for having us. And it's also great to see how this beautiful art form is being taught to even the little ones. Yes. So that's actually very reassuring for us, because it means that this art form is going to survive for more hundreds of years, which is also very important. Yes. It's been a great experience to be here in Assam, in Guwahati, with our dear teacher. Everyone has been very generous with us, and it's been a great privilege to be here learning Bihu. Hi, my name is Claudia. I'm from Colombia. We traveled around 3 days to get here to Assam. We're very happy to spend only 10 days. That's all the time we have here, but it's been beautiful and amazing to learn this beautiful dance form. So we are very happy to be here. It's a deep joy and happiness inside. It's like warm heart, like seeing all the culture, seeing everyone dancing and accepting us and embracing us. We're very grateful, and I'm very happy. নিউজ ডেস্ক ৰিপৰ্ট, অসম টাইম। অসম টাইম, ৰাইজৰ কণ্ঠ।